34 runs not out in 19 balls and 3 wickets for 11 runs. নমস্কাৰ গগো স্পৰ্টছ শ্ৰেণীৰ প্ৰতিযোগী দৰ্শকক স্বাগতম জনাইছোঁ আৰু মই বৰ্তমান উপস্থিত আছোঁ মালিগাঁৱৰ NF ৰেলৱে খেলপথাৰত। আজি সীতাৰাম চাউচৰীয়া 19 অনুৰ্ধৰ ক্ৰিকেট টুৰ্ণামেণ্টৰ অন্তিমখন লীগ মেচ আছিলে আৰু অৱতীৰ্ণ হৈছিলে দৰং ৰাইনৰ্ছ আৰু শ্বিলং ক্ৰিকেট একাডেমী আৰু ৭৪ ৰানৰ ব্যৱধানত জয়ী হৈছে শ্বিলং ক্ৰিকেট একাডেমী। মই দুই দলৰ কেপ্টেইন দুই দলৰ প্ৰশিক্ষকৰ লগত কথা ক'বলৈ চেষ্টা কৰিম। প্ৰথমতে যাব বিচাৰিছোঁ মই দৰং ৰাইনৰ্ছ অধিনায়কৰ ওচৰলৈ যাব বিচাৰিছোঁ। গোটেই যিহেতু আজি অন্তিমখন লীগ মেচ আছিলে, যদিও ছেমিফাইনেলৰ ইতিমধ্যে 4টা দলে প্ৰৱেশ কৰিছে, তথাপিতো আজি অন্তিমখন লীগ মেচ আছিলে, নিয়ম মাফিক মেচ আছিলে। তোমালোকৰ আজি প্ৰেক্টিছো হৈ গ'ল, গতিকে কি ক'বা গোটেই মেচখনৰ সন্দৰ্ভত কি ক'বা? গোটেই মেচখনৰ এনে ভালেই হৈছিল, কিন্তু আমাৰ এইটো কেইটামান প্লেয়াৰটো নাছিল বাৰু, মানে এইটো চিনিয়ৰিষ্টিক খেল আছিল কাৰণে তেতিয়া আমি যিমান পাৰিছোঁ ইমান কৰিছোঁ আৰু যিমান তাৰমানে আমাৰ এইটো যি প্লেয়াৰ আছে সেইটোতে খেলিছোঁ, যিমান পাৰিছোঁ বেষ্ট দিছোঁ আকৌ বাৰু। এনে ফিল্ডটো ভাল আছে, ফিল্ড ভাল। প্ৰথমতে বেটিং কৰি শ্বিলঙে 188 কৰিছিলে 3টা উইকেটৰ বিনিময়ত, তোমালোকে 112 ৰান কৰিলে, আটাইকেইটা উইকেট হেৰুৱাই পেলাই প্ৰায় 31 অভাৰত। গতিকে আজি কেনেকুৱা ধৰণৰ গেম প্লেন আছিলে? গেম প্লেনটো আছিল মানে সিহঁতক অলপ জল্দি অল আউট কৰিব, কিন্তু আমি এইটো নোৱাৰিলোঁ। আমাৰ বলাৰবিলাকে অলপ হোৱাইট চুৱাইট দিলে, সেইকাৰণে অলপ হৈ গ'ল বাৰু। গেম প্লেনটো এনেকুৱাই আছিল আৰু লাষ্টলৈ খেলিবলৈ চেজ কৰিম বুলি ভাবিছিলোঁ। বলিঙত কোনে ভাল কৰিছে আৰু বেটিঙত কোনে ভাল কৰিছে আজি? বলিঙত মই আৰু আছে এটা আমাৰ এইটো হৃদয় দাস বুলি, সি অলপ ভাল কৰিছে আৰু বাকী ঠিকে আছে। তুমি কিহত আজি কৰিছা, বেটিঙত নে বলিঙত? বলিঙত আজি উইকেট পোৱা নাই, এনে বেটিঙত ৰান কৰিছোঁ অলপ, বেছি নহয়। যিহেতু এইখন টুৰ্ণামেণ্টৰ কাৰণে ইতিমধ্যে 4টা দল ইতিমধ্যে ছেমিফাইনেলত প্ৰৱেশ কৰিছে, দলকেইটাক কিদৰে শুভেচ্ছা জ্ঞাপন কৰিবা? খুব তাৰমানে গোটেইকেইটা ভালকৈ খেলক, লাষ্টলৈ খেলক, যেন ফাইনেলত ভাল খেল হয়, ৰান চুন ভাল হয়, ভালকৈ খেলক। যিহেতু এইটো ছিজনৰ কাৰণে বিদায় ল'ব লাগিব, গতিকে নেক্সট ছিজনৰ কাৰণে কিদৰে মানে আকৌ আহিবা নিশ্চয় ইয়াতে? নিশ্চয় আহিম, কিন্তু মোৰ নাই এজ 19 বাৰু, মোৰ আছে আৰু জুনিয়ৰকেইটাক সিহঁতক কম এনেকৈ আহিব, ভাল টিম বনাই ছিনিয়ৰত সোমাই যাবা আৰু ছিনিয়ৰ সোমাই যাম। নিশ্চয় তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু পৰৱৰ্তী সময়ৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। থেংক ইউ। হয়, এইমাত্ৰ যাব বিচাৰিছোঁ মই শ্বিলং ক্ৰিকেট একাডেমীৰ যিগৰাকী প্ৰশিক্ষক আছে তেখেতৰ ওচৰত যাব বিচাৰিছোঁ। কেঁচা থা এক্সপিৰিয়েঞ্চ आज से काफ़ी अच्छा था। जीते तो बहुत अच्छा लग रहा है, और जैसे बॉयज़ ने परफॉर्म भी किया है, मतलब वी बैटेड वेल। 35 ओवर में वी स्कोर्ड 187, और उसके बाद आपका जब हमने बॉलिंग भी किया तो बॉयज़ वेर वेरी डिसिप्लिन, तो अच्छा लग रहा है सर। एटलीस्ट जीत के जा रहे हैं, एंड या वी मिस्ड आउट ऑन सेमीफाइनल, हम नहीं खेल पा रहे हैं, बट होपफुली जब नेक्स्ट ईयर हम आएंगे तो सेमीफाइनल तक पहुँचने की कोशिश करेंगे। क्या गेम प्लान क्या था आज सिंपल, जैसे लास्ट मैच में हमने सिंगल डबल्स रोटेट नहीं किया, जो हमारा बैटिंग में वी शुड हैव चेज। लास्ट मैच में जैसे 212 भी वी शुड हैव चेज्ड, पर हमने आज चेज, मतलब हम उसी गेम प्लान में थे कि आज मतलब जो भी हो जाए सिंगल डबल स्ट्राइक रोटेट करना और विकेट नहीं देना है। तो सिमिलरली आज अगर ऐसे थे मतलब स्कोर कार्ड में 3 विकेट्स है, बट 2 रिटायर्ड मतलब आउट हुए, बिकॉज गर्मी इतनी थी कि वो दे कुड नॉट बैट फॉर 35 ओवर्स। अदर दैन दैट एक ही विकेट गया है, सो प्रीटी इंप्रेसिव परफॉर्मेंस हमारा बैट्समैन की तरफ। पार्टनरशिप में 100 हो गया है। जी, वो बहुत ही अच्छा है, क्योंकि ऐसे ही अभी अगर यंगस्टर्स अगर ऐसे पार्टनरशिप बिल्ड करेंगे, जैसे खेलेंगे, एक ने 60 बनाया है, दूसरे ने 71, सो दिस इज़ वेरी इंप्रेसिव। जैसे अभी उनको कॉन्फिडेंस भी मिलेगा अगर बोर्ड के मैचेस में वो खेलने जाएंगे, सो यहीं से वो कॉन्फिडेंस लेके जाएंगे या ट्रायल मैचेस में जाएंगे। सो ये यही दिखाता है ना, लाइक यू नो, इफ़ यू स्टे इन द विकेट तो रन्स आएंगे, बिल्कुल आएंगे। बॉलिंग में जो अच्छा किया, बॉलिंग में मनन ही बोल्ड वेल। मनन हमारा एक्सपीरियंस प्लेयर है, मतलब आज मैंने उसको बोला है, जैसे लास्ट मैच में उसने बॉलिंग नहीं किया था, बट आई थॉट कि हमने मिस आउट किया लास्ट मैच में, तो इस मैच में मैंने उसको बोला कि थोड़ा एक्सपीरियंस दिखा अपना। और इनिशियली मुझे मालूम है, क्योंकि ये एक विकेट टू विकेट बॉलर है, तो इसने आज वही एज़ पर द प्लान वही किया, और ही गॉट 3 विकेट्स। और बाकी बॉलर्स ने भी अच्छा ही किया, हमारे जितने भी बॉलर्स थे, टू रिस्ट्रिक्ट दरंग एकेडमी, बिकॉज लास्ट ईयर हम उनके साथ हारे थे फर्स्ट मैच, वी लॉस्ट अगेंस्ट देम। सो इस बार अच्छे प्लानिंग के साथ खेला हमने, तो जीत के अच्छा लग रहा है। थैंक यू सर। এই মুহূৰ্তত মই যাব বিচাৰিছোঁ মেঘালয় ক্ৰিকেট একাডেমীৰ জুনিয়ৰ যিগৰাকী চিলেক্টৰ আছে তেখেতৰ ওচৰত যাব বিচাৰিছোঁ। প্ৰথমতে কেনেকুৱা লাগিছে গোটেই পৰিৱেশটো, আৰু লগতে আজি যিহেতু জিকিলে ৭৪ ৰানৰ ব্যৱধানত যি লীগ অন্তিমখন মেচ আছিলে লীগৰ, কি ক'ব? এক্সেলেণ্ট, মানে ইমান ভাল ধুনীয়া পৰিৱেশ আছে ইয়াতে, মানে ইমান ভাল পাইছোঁ আমি ইয়াতে আহি, মানে এইটো চাই মানে আমাৰ বহুত ভাল লাগিছে। আৰু আমি চাওঁ নেক্সট ইয়াৰ পৰা আকৌ মানে আমাৰ ভাল টিম আৰু আনিবৰ কাৰণে উই ট্ৰাই আৱাৰ লেভেল বেষ্ট টু ৰিচ টু দ্য ফাইনেল অলছ', ছেমিফাইনেল অলছ'। যিহেতু আপুনি মেঘালয়ৰ ক্ৰিকেট সন্থাৰ আণ্ডাৰত আপুনি চিলেক্টৰ হিচাপে আপুনি কাৰ্যনিৰ্বাহ কৰি আছে জুনিয়ৰ পৰ্যায়ত, গতিকে নিশ্চয়কৈ চকু থাকিব, আপুনি গোটেইখিনি চাই আছে আপুনি? ডেফিনেটলি ইয়াতো আছে আমাৰ কিমান ল'ৰাবিলাক, অলৰেডি আমাৰ আণ্ডাৰ 16তো আছে, আণ্ডাৰ 19তো আছে আমাৰ ল'ৰাবিলাক অলৰেডি খেলি আছে আমাৰ 19ত। এইটো এগৰাকী আজি কেইবাটাও উইকেট দখল কৰিছে, তেখেতে প্লেয়াৰ অফ দ্য মেচৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে, তেখেতৰ কথা কি ক'ব?
বহুত ধুনীয়া সিটো আমাৰ বহুত এক্সপিৰিয়েঞ্চ প্লেয়াৰ আছে এই মান্নান চুৰানা সি অলৱেজ ডুইং গুড মানে বেটিঙো ভাল কৰে প্লাছ বলিঙো ভাল কৰে তাৰপিছত ফিল্ডিঙো আছে ভাল মানে অভাৰঅল মানে গুড অলৰাউণ্ডাৰ আছে সি আমাৰ এইটোৱে আৰু আৰু আণ্ডাৰ 19ত মানে 50 অভাৰৰ মেচ খুব কম হয় আমাৰ অসমত বিশেষকৈ যিহেতু বাট ক্ৰিকেট ক্লাবে এখন টুৰ্ণামেণ্ট আয়োজন কৰি আহিছে এইবাৰ 11 নম্বৰ বৰ্ষত ভৰি দিছিলে গতিকে আপুনি বাট ক্ৰিকেট ক্লাবক কিদৰে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিব এইটোতো আমি 100 বাৰ কওঁ মানে ইমান ধুনীয়া মানে অৰ্গেনাইজ কৰিছে এইটো 50 অভাৰ্ছ কাৰণ আমাৰ শ্বিলঙত মষ্ট অফ দ্য টাইম আমাৰ ৰেইনি ছিজন থাকে আৰু এনেকুৱা মানে গেমটো হৈ নাথাকে আমাৰ আৰু এইটো আমাৰ মানে কাৰণে ভেৰি গুড এক্সপ'জাৰ আৰু টুৰ এইটো হয় মানে উই আৰ ভেৰি গ্ৰেটফুল ডেট মুকুটে ইমান ভাল অৰ্গেনাইজ কৰিছে এইটো আমি খুব মানে থেংকছফুল টু মুকুটক হ'পফুলি নেক্সট ইয়াৰ আকৌ আমি আহিম আৰু ভাল উইল ডু বেটাৰ মানে আণ্ডাৰ 19ত শ্বিলঙত 50 অভাৰ টুৰ্ণামেণ্ট হয়নে তাতে 50 অভাৰ নহয় আমাৰ 45 হয় 40 অভাৰ্ছ মানে এইটো আণ্ডাৰ 19 নহয় আমাৰ ছিনিয়ৰ এইটো মিক্স হৈ থাকে আমাৰ গেমটো হৈ থাকে আৰু নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিলোঁ থেংক ইউ ছ' মাছ এই মুহূৰ্তে মই যাব বিচাৰিছোঁ শ্বিলং ক্ৰিকেট একাডেমীৰ যিগৰাকী আজি প্লেয়াৰ অফ দ্য মেচ সন্মান পাবলৈ সক্ষম হ'ল তেখেত হ'ল মনন কেঁচা থা এক্সপিৰিয়েঞ্চ আছ बहुत अच्छा एक्सपीरियंस था बहुत अच्छा लगा खेल के हम लोग जीते तो वो और भी अच्छा हो गया और बहुत अच्छा लगा हमारी टीम जीती नेक्स्ट ईयर और अच्छा ट्राई करेंगे सेमीफाइनल और फाइनल जाने के लिए आज क्या था गेम प्लानिंग आज गेम प्लान यही था कि जो हमने गलती की थी फर्स्ट मैच में उसको बस ठीक करना था क्योंकि वी वर गुड टीम वी आर स्टिल अ गुड टीम और हम लोग अच्छा ही खेलने वाले हैं बस थोड़ी सी गलती हो गई थी फर्स्ट मैच में उसको हमने ठीक किया इस मैच में और वी गॉट द रिजल्ट 3 विकेट मिला आपसे हाँ 3 विकेट मिला सर कितना ओवर बॉलिंग किया था 5 ओवर्स रंग राइनोस इसके बारे में क्या बताना अच्छा टीम था फाइट किया क्योंकि उनका जल्दी गिर गए थे 4 विकेट उसके बाद भी उन्होंने फाइट किया वो था उनके अंदर स्पिरिट पर थोड़ा सा शॉर्ट रह गए मे बी उन लोग थोड़े रनिंग बिटवीन द विकेट्स में पर दे गेव अ गुड फाइट थैंक यू सो मच এই মুহূৰ্তত মই যাব বিচাৰিছোঁ শ্বিলং ক্ৰিকেট একাডেমীৰ যিগৰাকী অধিনায়ক আছে কেপ্টেইন আছে তেখেতৰ ওচৰত যাব বিচাৰিছোঁ মেচকে বাৰে आज मैच के बारे में आज का मैच तो हमारे फेवर में था तो ऑब्वियसली अच्छा ही होगा तो बाकी जो हमने लास्ट टाइम गलतियाँ की थी उसको सुधारा और फिर आज हम लोग को रिज़ल्ट मिला बाकी अच्छा किया हमारे बैटर्स को अप्रिशिएट करूँगा मैं मेरा सूरज छेत्री और गौतम पॉल इन लोगों को अप्रिशिएट करूँगा इन लोगों ने जो पार्टनरशिप बिल्ड किया इसकी वजह से हमारा बोर्ड में रन आया और फिर जो हमारे बॉलर ने किया दैट वाज एक्सेप्शनल आज लीग का अंतिम मैच मैच था आज हाँ तो थोड़ा दुख है कि मतलब सेमीफाइनल में क्वालिफाई नहीं किया पर वी हैव टू बी ग्रेटफुल हम क्वालिफाई नहीं किए पर एटलीस्ट एक विन के साथ वापस जा रहे हैं अब नेक्स्ट ईयर देखेंगे वी विल ट्राई टू फाइट एंड क्वालिफाई फॉर द सेमीज वो टीम अच्छा ही टीम था बस उन्होंने जहाँ पे लैग किया मैंने देखा फील्डिंग पे उन्होंने लैग किया फील्डिंग पे फिर उसके बाद बैटिंग पे पार्टनरशिप्स नहीं बने बीच में पार्टनरशिप्स बने थे वो पार्टनरशिप टूट गए उसके बाद विकेट्स थ्रो कर दिए और फिर रिज़ल्ट तो एनवायरनमेंट कैसा था एनएफ रेलवे का जो क्रिकेट स्टेडियम है कैसा एनवायरनमेंट था यहाँ पे ऐसा एनवायरनमेंट तो मतलब बहुत कम देखने को मिलता है ऐसा टाइप का एनवायरनमेंट बाहर के स्टेट्स में देखने को मिलता है जैसे कि नॉर्थ ईस्ट में तो ये ऐसा एनवायरनमेंट बहुत कम ही है ऐसा ग्राउंड और प्रैक्टिस वगैरह हमारे वहाँ पे तो बहुत रेयरली मिलता है ये बहुत बढ़िया एनवायरनमेंट है क्रिकेट के लिए थैंक यू सर এয়া আছিল শ্বিলং ক্ৰিকেট একাডেমীৰ অধিনায়ক তেখেতৰ লগত আমি কথা পাতিলোঁ সকলোৱে গম পাইছে 19 অনুৰ্ধৰ সীতাৰাম চাউচুৰীয়া ক্ৰিকেট টুৰ্ণামেণ্টখনৰ আজি লীগ মেচসমূহ অন্ত পৰিছে আৰু আজি নিয়ম মাফিক যিখন ক্ৰিকেট মেচ অনুষ্ঠিত হৈছিলে শ্বিলং ক্ৰিকেট একাডেমী আৰু দৰং ৰাইনৰ্ছৰ মাজত আৰু ৭৪ ৰানৰ ব্যৱধানত জয়ী হৈছে শ্বিলং ক্ৰিকেট একাডেমী আৰু ইতিমধ্যে সকলোৱে গম পাইছে ইয়াৰ পূৰ্বে ইতিমধ্যে 4টা দলে ছেমিফাইনেলত প্ৰৱেশ কৰিছে আৰু দুখনকৈ ছেমিফাইনেল আৰু এখন ফাইনেলৰ মেচ বাকী আছে আৰু এতিয়াও দিনসমূহ ধাৰ্য কৰা হোৱা নাই পৰৱৰ্তী সময়ত আমি জনাই যাম কেতিয়া এই ছেমিফাইনেল লগতে ফাইনেলৰ মেচসমূহ অনুষ্ঠিত হ'ব আৰু আমি আশা কৰিম এইখন টুৰ্ণামেণ্ট 11 সংখ্যক সীতাৰাম চাউচুৰীয়া 19 অনুৰ্ধৰ ক্ৰিকেট টুৰ্ণামেণ্টখন এইদৰে সাফল্যমণ্ডিত হওক এই আশাৰে মই চিন্ময় কুমাৰ বৰাই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ চাই থাকিব গগৈ স্পৰ্টছ চেনেল ধন্যবাদ বাট ক্ৰিকেট ক্লাবৰ সৌজন্যত আয়োজিত একাদশ বাৰ্ষিক সীতাৰাম চাউচুৰীয়া মেমৰিয়েল আণ্ডাৰ 19 ক্ৰিকেট টুৰ্ণামেণ্টৰ লীগৰ আজি শ্বিলং ক্ৰিকেট একাডেমীয়ে জয়লাভ কৰিছে কিন্তু ইতিমধ্যে 4টা টিম ছেমিফাইনেলত কোৱালিফাই হৈ গৈছে কংগ্ৰেচুলেট both of them Mr. Chetri and the other guy and I would like to request Mr. R.B. Indrajit to come in front of the stage please and to give away the man of the match award and today's man of the match 34 runs not out in 19 balls and 3 wickets for 11 runs
এজন সদস্য তেখেতক আদৰণি জনাবলৈ অনুৰোধ জনাম। জুজিটছু এৰিনাত ষ্ট্ৰেংথ ফ'কাছ ছেল্ফ ডিফেন্স আৰু ক্ৰিয়েটিভিটি গঢ়ি তোলক। জুজিটছু জুডো কাৰাটে যোগাসন আৰু ড্ৰয়িঙৰ প্ৰফেচনেল প্ৰশিক্ষণ। মেটত চেম্পিয়ন আৰু কেনভাছত শিল্পী বিকাশ কৰা। এৰিনা পৰিয়ালত যোগদান কৰক। ফ্ৰী ট্ৰায়েল আৰু অফাৰৰ বাবে কল কৰক 9859952504 8724905439 757686525 হাউচ নম্বৰ 25 বাইলেন 9 অপজিট ৰিলায়েন্স ট্ৰেন্ডছ জু ৰোড গুৱাহাটী।